এই কথাটো অকণমান আমাক ক'ব বুলি আশা কৰিছোঁ। কৃষ্ণ। বাপৰ চৰণত নাভাগি নিবেদন কৰা হৈছে। সাত্বিক আহাৰৰ বিষয়ে আমি মাত্ৰ একেবাৰে চমুকৈহে কৈ দিয়া হ'ব, কিয়নো পদবন্ধা আছে আমি আগবঢ়াবলৈ। সাত্বিক আহাৰৰ বিষয়ে এটাই আমি কৈ দিয়া হৈছে, বুজিবলৈ আপোনালোকে চেষ্টা কৰিব যে দুটা বস্তু আছে, এক হ'ল বাণী আৰু এক হ'ল ধ্বনি। বাণী আৰু ধ্বনি, মানুহে বাণী প্ৰকাশ কৰে, সেইকাৰণে আমি এজনে অন্যজনৰ কথাবিলাক শুনাৰ লগে লগে বুজি পাওঁ, এইটো হ'ল বাণী। আৰু ইতৰ প্ৰাণীবিলাকে ধ্বনি প্ৰকাশ কৰে, যিটো আমি বুজি নাপাওঁ। সেই বাণী আৰু ধ্বনি প্ৰকাশ কৰিব নোৱাৰা জীৱ আছে, চাৰিটা ভাগত বিভক্ত জীৱ আছে। উৰণ, বুৰণ, গজন, ভ্ৰমণ। শাস্ত্ৰই কৈছে চেদজ, অন্দজ, উদ্ভিদজ, জৰায়ু। ইয়াৰ ভিতৰত যিবিলাকে ধ্বনিও ক'ব নোৱাৰে, অৰ্থাৎ দুখ পাইছো বুলি যিবিলাকে প্ৰকাশ কৰিব পৰা শক্তিটো নাই, সেই ব্যৱস্থাবিলাকক শাস্ত্ৰই মনুষ্যৰ বাবে সাত্বিক আহাৰৰ ভিতৰত আমাক দৰ্শন কৰাইছে। যিবিলাকে মুখেৰে বা এনেধৰণে কথাটো ক'ব পৰা শক্তিটো সেই ব্যৱস্থাটোত নাই বুলি কোৱা হৈছে। যেনে সেউজীয়া শাক পাচলিৰ কথাটো প্ৰথম মনলৈ আহে, কিন্তু এইখিনিতে আৰু এটা কথা আহি পৰে যে কণীৰ কথা এটা আহে, যে কণীটোও যিহেতু মাত মাতিব নোৱাৰে, কণীটো এতিয়া সাত্বিক আহাৰ মানে আমিষ হ'ব নে নিৰামিষ হ'ব, এনেকুৱা আহাৰৰ কথাটো আছে। কণী হৈ থাকোঁতে সি যিহেতু মাত মাতিব নোৱাৰে, কিন্তু কণীৰ এটা বৈশিষ্ট্য আছে যে কণীটো যেতিয়া মাতৃৰ উম পায়, এমাহ বা 45 দিন বা এনেধৰণে নিৰ্দিষ্ট এটা সময়ত সি কিন্তু এটা জীৱৰ সৃষ্টি হয়, যিটো জীৱ হোৱাৰ লগে লগে সি মুখেৰে ধ্বনি প্ৰকাশ কৰিব পাৰে। সেইকাৰণে কণী যিবিলাকৰ পৰা এনেধৰণে জীৱটো সৃষ্টি হ'ব পৰা শক্তিটো থাকে ধ্বনি ক'বৰ বাবে, সেইটো আমিষ আৰু নিৰামিষ আহাৰৰ সেই ব্যৱস্থাটোৰ কথা আপোনালোকে নিজে বুজি ল'ব। অৰ্থাৎ ৰক্তৰঞ্জিত আহাৰটো তামসিক আৰু ৰাজসিক, আৰু তাৰ বিপৰীতখিনি হ'ল সাত্বিক। আমি স্বাভাৱিক নিবেদন কৰা হৈছে কৃষ্ণ। ৰক্তৰঞ্জিত মানে তেজেৰে মিশ্ৰিত অন্নৰ কথা কোৱা হৈছে কৃষ্ণ। হ'বনে বহু? কৃষ্ণ। আমি ভাগৱতৰ পদৰ মাজলৈ আগবঢ়ো। দুখ কৰি ধন ধান আৰ্যে যত মানে, কৃষ্ণে এৰিলাতে তাংক খাইবে হব আনে। তেজক পানী কৰি হাড়ক মাটি কৰি মোৰ ল'ৰাটোৱে খাব বুলি, মোৰ ছোৱালীজনীয়ে খাব বুলি যি বেংক বেলেঞ্চ বঢ়াই গৈ থাকে, সেইটো কৃষ্ণে এৰি লাতে তাংক খাইবে হবে আনে। যেতিয়া শৰীৰৰ পৰা কৃষ্ণ তত্ত্ব ওলাই যাব, তাৰ উত্তৰাধিকাৰী বেলেগ এজন হ'ব। কিন্তু এক গুণ লগাইলে অনন্ত গুণ হুৱে, নাজানি মুগুধ হবে ধন সাঞ্চিত হৱে। ঈশ্বৰক এগুণ দিয়া, ঈশ্বৰে অনন্ত গুণ দিব। এতিয়া আপোনাৰভাৱে চাব পাৰে এটা কথা, যে আপোনাৰভাৱেও খেতি বাতি কৰি শাক পাচলি কৰি আপোনাৰভাৱেও খাই আছে, কিন্তু আজি 3 বছৰ 2022 চনৰ পৰা 21 চনৰ শেষৰ পৰা আৰু এই 24 চনৰ এতিয়া প্ৰায় নৱেম্বৰ মাহত ভৰি দি আছে, এই নৱেম্বৰ মাহলৈকে আমি 3 বছৰ পথাৰত গৈ বোকা অকণো গছকি পোৱা নাই, তাৰমানে ধান খেতি কৰিয়ে পোৱা নাই। আমি জীয়াই থকা নাই নেকি? নিশ্চয় আমিও জীয়াই আছো। আমিতো ভাত খাই জীয়াই আছো, আমিনো ক'ৰ পৰা খাইছো? আপোনালোকেও কষ্ট কৰি খাইছে, আমিও কষ্ট কৰি খাইছো। যদি চিন্তাটো কৰা যায়, আমি আকৌ এইটো কোৱা নাই বোলে আমাৰ ভক্তি হৈছে আপোনালোকৰ নাই হোৱা, এই ধৰণে আকৌ আপোনালোকে বুজি নলব। আমি কৰ্ম মাৰ্গটোৰ কথাহে কোৱা হৈছে, কৰ্ম পন্থাটো। আমিও কৰ্ম কৰিছো, খেতি বাতি লাই শাক মূলা ধনিয়া আমিও কৰি খাইছো, কিন্তু ঈশ্বৰৰ নামেৰে আমি জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰা। আৰু আপোনাৰ হবেও যদি ভকতৰ সংগ ঈশ্বৰৰ নাম যেতিয়াই পাওঁ, সদায় পাম বুলি আমি কোনেও নকওঁ, যেতিয়াই আমি সেইকণ সুবিধা পাম, অন্তত মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ বাৰী
মোৰ গৰু ছাগলী এইবিলাক চিন্তা অন্তত সেই দিনটোৰ কাৰণে দুদিনৰ আগত চিন্তা কৰিম যে আমুক প্ৰাথমিকত এষাৰ নাম আছে, নিমন্ত্ৰণ কৰিলে যাব লাগে। সেই দিনটোলৈ ৰৈ থাকিব নালাগে যে গৰুকেইটা কি কৰিম এতিয়া, ভকত সংঘলৈও যাব লাগে, গৰুকেইটা নাচালেও নহয়। অন্তত গৰুকেইটাৰ ব্যৱস্থাটো দুদিনৰ আগত চিন্তা কৰি ছুটি কৰি নামলৈ অন্তত যাবলৈ আমি চেষ্টা কৰিব লাগে। এইটো কথাহে কোৱা হৈছে। কৃষ্ণ সমস্ত জনৰে চৰণ কমলত ভক্তিৰ সেৱাভাগি অৰ্পণা কৰা হৈছে। আৰু দ্বিতীয় স্কন্ধ পদবন্ধে আমি আগবাঢ়িবলৈ চেষ্টা কৰা হ'ব। দ্বিতীয় স্কন্ধ পদবন্ধে আমাক ইতিমধ্যে কৈ গৈছিল যে অভিষপ্ত পৰীক্ষিত ৰাজাই তেওঁ যি অভিশাপ লাভ কৰিলে, সেই অভিশাপৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় বিচাৰিছিল। আৰু সেই উপায় বিভিন্নজন ত্ৰিকালদৰ্শী ঋষিমুনিয়ে বিভিন্ন ধৰণৰ উত্তৰ দিছিল। যে কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে তীৰ্থ ভ্ৰমণ কৰা আদি আদি প্ৰথম স্কন্ধৰ একেবাৰে শেষৰ ফালে পদবন্ধে কৈছিল। আৰু পৰীক্ষিত ৰাজাই চিন্তা কৰিলে যে যিহেতু তপ জপ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা এইবিলাক কৰিবৰ বাবে বহুত সময়ৰ প্ৰয়োজন, আৰু তেওঁৰ হাতত যিহেতু আছে মাত্ৰ 7 দিন, সেইকাৰণে 7 দিনত এইবিলাক সম্ভৱ নহয়। আৰু সেইকাৰণে তেওঁ সৌভাগ্যক্ৰমে কৃষ্ণ দৈত্যায়ন বেদব্যাসৰ সুযোগ্য সন্তান শুকদেৱৰ কৃপা লাভ কৰিল। আৰু মহামানী শুকদেৱৰ কৃপা ধন্য হৈ পৰীক্ষিত ৰজাই অমৃতময় কৃষ্ণ নাম, স্বয়ং কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নাম শ্ৰৱণ কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিলে আমাক ভাগৱতে সিদ্ধান্ত দিছে। আৰু সেইজন অভিষপ্ত পৰীক্ষিত ৰজাই শুকদেৱৰ ওচৰত কৃষ্ণ বিষয়ক প্ৰশ্ন আগবঢ়াইছে। আৰু সেইখিনি প্ৰশ্ন জানিবলৈ ইচ্ছুক হৈছে নৈমিষ ক্ষেত্ৰত বেদশাস্ত্ৰত পাৰ্গত 28,000 ঋষিমুনি উগ্ৰশ্ৰৱাসুতৰ চৰণ কমলত পৰি গুৰুৰ আজ্ঞা শিৰোগত কৰি শৌনক প্ৰভৃতি ঋষিমুনিসকলে সেৱা নিবেদন কৰিছে। যিটো আমি সমস্ত জনাই কৃপালৈ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৃপাৰ বশত সমস্ত জনাই বুজি পাওঁ যে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। অৰ্থাৎ মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে যে গুৰুৰ চৰণ চিন্তা কৰাৰ বাহিৰে জীৱই কেতিয়াও মুকুতি লাভ কৰিব নোৱাৰে। অৰ্থাৎ ধ্যান মূল গুৰু মুক্তি পূজা মূলং গুৰু পদ মন্ত্ৰ মূলং গুৰু বাক্যং মোক্ষ মূলং গুৰু কৃপা গুৰু কৃপাহি কেৱলম গুৰু কৃপাহি কেৱলম। যদি নিজৰ কল্যাণ বিচৰা তেতিয়াহ'লে ধ্যান কৰিবা কেৱল গুৰুৰ নীতি, পূজা কৰিবা কেৱল গুৰুৰ চৰণ, মন্ত্ৰ আশ্ৰয় কৰিবা কেৱল গুৰুৰ বাক্য। আৰু তিনিটা যেতিয়া শাস্ত্ৰসন্মতে সুন্দৰভাৱে পালন হৈ থাকিব তেতিয়াই জীৱই মোক্ষ প্ৰাপ্তি লাভ কৰিব, কাৰণ এয়া গুৰুৰ কৃপা। আৰু সেইকাৰণে 60,000 ঋষিমুনিয়ে যেতিয়া গংগাৰ তীৰত পৰীক্ষিত ৰাজাৰ আগত শুকগুৰুৱে ভাগৱত কথা কৈ থাকোঁতে 60,000 ঋষিমুনিয়ে শুনি আছিল।
দ্বিতীয়বাৰ ভাগৱত কথা শুনিবলৈ চিন্তা কৰোঁতে যেতিয়া শুকদেৱে কৈ দিলে যে মই আৰু তোমালোকক কৃষ্ণ কথা ক'ব পৰা পৰিৱেশো নাই, পৰিস্থিতিও নাই, যে তোমালোকক আৰু মই ক'ব বিচৰা নাই বোলে, তেতিয়াহ'লে গুৰুদেৱ আমাৰ আশা পূৰণ নহ'ব নেকি? তেতিয়া শুকগুৰুৱে ক'লে যে তোমালোকৰ আশা পূৰণ হ'ব এজনৰ ওচৰলৈ যোৱা, সেইজনা হ'ল উগ্ৰশ্ৰৱা সূত, যিজনক শাস্ত্ৰই নিষ্কুলীয়া বুলি কৈছে, যাৰ জাত কুল নাই বুলি সিদ্ধান্ত দিছে সূত দেৱৰ নিজ মুখেৰে। আৰু তেতিয়াই 60,000 ঋষিমুনিয়ে 32,000 ঋষিমুনিয়ে কি কৰিলে? আমি ব্ৰাহ্মণ কুলৰ, গতিকে আমি নিষ্কুলীয়াটোৰ মুখেৰে কৃষ্ণ কথা শুনাত নাই, নহ'ব আমি নুশুনো। তাৰমানে বংশৰ গৌৰৱ অহংকাৰটো মনলৈ আহি গ'ল। 2 নম্বৰতে চিন্তা কৰিলে আমি বেদশাস্ত্ৰত পাৰ্গত, তাৰমানে বিদ্যাৰ অহংকাৰটো আহি গ'ল। সেইকাৰণে 32,000 ঋষিমুনিয়ে সেই দুটা অহংকাৰ লৈ আগবত নুশুনো বুলি আঁতৰি গ'ল। গুৰুৰ বাক্য তেওঁলোকে অমান্য কৰিলে। তাৰপিছত থাকিল 28,000, আৰু সেই 28,000 ঋষিমুনিৰ বিষয়ে কৈছে 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি সূতক পাতিলা সত্ৰ তথা, শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। তেওঁলোকে ভাগৱত শুনিব পাৰিলে, তাৰমানে তেওঁলোকে গুৰুৰ বাক্য মান্যতা প্ৰদান কৰিলে। তাৰপিছত সূত গুৰুৱে ক'লে মই হেন অকুলীন আছিল মনতে, মই অকুলীন বুলি ভাবি আছিলো সেই ঋষিমুনিসকল, তোমাষাৰ প্ৰশ্নে ধৰিলো আজি সি পবিত্ৰ, তোমালোকে যে মোক কৃষ্ণ কথা ক'ব পৰা সৌভাগ্যৱন্ত বুলি ভাবিলা, তোমালোকে যে মোক এই দায়িত্বটো অৰ্পণ কৰিলা, আজি মই বুজি পালো মোৰ এটা জাত আছে, সেইটো হ'ল ভকতৰ জাত, মোৰ এটা কুল আছে, সেইটো হ'ল সাধু সন্ত মহন্তৰ কুল। গতিকে মই অপবিত্ৰ নহয়, মই অকুলীন নহয়, কিয়নো কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণৰ কীৰ্তন কৰিলে জীৱৰ মহান লাভটো সেইটোৱে, যে শইকীয়া, দত্ত, কলিতা, ৰবিদাস, পাঠক, মিচিং, ৰাভা, তিৱা, কছাৰী আদি উপাধিৰ কোনো গুৰুত্বতা নাই। কৃষ্ণ নামে জাতি অজাতি বাছ বিচাৰে, এটাই জাত কেৱল ভকতৰ জাত, এটাই জাত কেৱল তেওঁ জীৱ, তিনিটা বস্তুৰ জাত নাই, এটা হ'ল জীৱৰ জাত নাই, জীৱ মতা নে নাইকিয়া আমি কোনেও ক'ব নোৱাৰো, যিটো শৰীৰত সি প্ৰৱেশ কৰে সেই শৰীৰটোৱে লাভটো জীৱটোৱে লৈ লয়। জীৱৰ কোনো মতা মাইকী পুংলিংগ স্ত্ৰীলিংগ নাই। দ্বিতীয়তে ভকতৰ জাত নাই, ভকতৰ এটাই জাত, সেইটো হ'ল কেৱল ভকত। তেওঁ মতা ভকত নে মাইকী ভকত, তেওঁ মিচিঙৰ ভকত নে আহোমৰ ভকত, এনেকুৱা ভকতৰ কোনো জাত আছে, এটাই সিদ্ধান্ত দিছে ভকত কেৱল ভকত। 3 নম্বৰতে ঈশ্বৰৰ জাত, ঈশ্বৰ মতা নে মাইকী জানে নেকি? তেওঁ নিজৰ ইচ্ছামতে সমস্তখিনি কৰিছে। তেওঁ নিৰ্গুণ আছিল, নিৰাকাৰ আছিল, তেওঁ সগুণ সাকাৰ ৰূপ ধাৰণ কৰিলে, সগুণ সাকাৰ ৰূপ ধাৰণ কৰি অকলহৰে থাকি মই কৰো কোন কাজ, আপোনাৰ দেহৰ অসন্তে মহামায়া কৰিলেন তম, নিজৰ শৰীৰৰ পৰা মহামায়া সৃষ্টি কৰিলে। এতিয়া আমি যদি জন্ম হবলৈ হওঁ পুৰুষৰ পৰা, অৰ্থাৎ মতা মানুহৰ পৰা জীৱ জন্ম হ'ব জানো? নহয়, মাইকী মানুহৰ অৰ্থাৎ স্ত্ৰীৰ উদৰতহে জীৱৰ জন্ম হয়। আমি এনেকৈ পাইছো, প্ৰকৃতি নহলে পুৰুষৰ দ্বাৰা জীৱ নহয়, প্ৰকৃতি পুৰুষ দুইটা লাগিব, কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত সেইটো নহয়। ঈশ্বৰ নিজেই পুৰুষ, ঈশ্বৰ নিজেই প্ৰকৃতি।
কিন্তু ঈশ্বৰৰ কোনো জাত নাই, তেওঁ লীলা কৰিবৰ বাবে এনেধৰণৰ বিষয় ব্যৱস্থাবিলাক কৰিছে। আৰু সেইজন সৌনক নামৰ ঋষিয়ে সুধিছে, আতয়নন্তৰে পাছে নৃপবৰে শুকৰ চৰণ চাই, শুনা মহামুনি কৃষ্ণ কথা শুনি মোৰ তৃষ্ণা বাঢ়ি যায়। পৰীক্ষিতে সুধিছে কি? শুকদেৱ ঋষিমুনিসকলে সুধিছে সেই শুকদেৱ, অৰ্থাৎ পৰীক্ষিতে শুকদেৱৰ চৰণত সুধিছে কৃষ্ণৰ কথা কোৱা, আৰু ঋষিমুনিসকলে উগ্ৰচৰ বা শুকৰ চৰণলৈ চাই কৈছে তুমি পৰীক্ষিতেনো কৃষ্ণ কথা সোধোতে শুকগুৰুৱে কি উত্তৰ দিলে সেই কৃষ্ণ চৰিত্ৰ আমাক অতি সোনকালে কোৱা। এনেধৰণে গুৰুজনে আমাক দুটা পথিয়া বিষয়বস্তুখিনি আগবঢ়াই নি আছে। বিধাতাৰ বাণী মনে অনুমানি নাৰদৰ মহামহন্ত, ভক্তি কহে মাত্ৰ ভাগৱত শাস্ত্ৰ, জৈত তৈত কহিলন্ত, ভৱ কথা কচাও জানিবা কৈও গুৰু কৃপা কৰি, এৰিবো দেহক কৃষ্ণ চৰণক, যিমতে মনত ধৰি, শ্ৰৱণ কীৰ্তন কৰে যিটো জন, তাৰ হৃদি কমলত, আতি অল্প কালে ভকত বৎসলে, হৈবন্ত আখি বেকত। যেতিয়াই শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱই হৃদয় পদ্মত ঈশ্বৰক আশ্ৰয় কৰিব, তেতিয়াই ঈশ্বৰ পুৰুষে জীৱক কল্যাণ সাধন কৰিব। আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই উত্তম মাৰ্গটোকে আমাক দৰ্শন কৰাইছে। ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা, কহিলি স্বৰূপ। ভাই অৰ্থাৎ মনটোক কোৱা হৈছে, হে ৰামন ভাই তুমি মুখখন আছে কৃষ্ণদেৱৰ কৃপাত পালা, তুমি ৰাম বুলি কোৱাচোন। আৰু সেই ৰাম বুলি কওঁতে শাস্ত্ৰই দিয়া সেই গৰাকীজনৰ ৰূপটো তুমি হৃদয়ত ধাৰণ কৰা, চিন্তা কৰা। যদি সেই মুহূৰ্ততে তোমাৰ মৃত্যু হয়, ধ্ৰুৱ সত্য তুমি ঈশ্বৰৰ কৃপা ধন্য হৈ পৰম গতি লাভ কৰিব পাৰিবা। কোনদিনা মৰিম জানো নেকি? নাজানো। সেইকাৰণে সেই ব্যৱস্থাটো অহৰহ হৈ থাকিব লাগে, নিৰন্তৰে হৈ থাকিব লাগে। তাৰ কাৰণে তুমি গাড়ী চলাই গৈ আছা ক'ৰবালৈ অফিচলৈ, কোনো দৰকাৰ বোলে গাড়ী চলাই যাওঁতে কৃষ্ণ বুলি নকবা, এনেকুৱা নিয়ম নাই দিয়া গুৰুজনে। তুমি বোলে ৰাতিপুৱা শুই উঠি গা ধোৱা নাই, তেতিয়ালৈকে কৃষ্ণ বুলি এবাৰো নকবা, কি বুলি নুশুকা, বোলে গাটো ধুইহে কৃষ্ণ বুলি ক'ম, এনেকুৱা নহয়। গুৰুজনাৰ ব্যৱস্থাটো ইমান সুন্দৰ। তুমি পথাৰত কাঁচি এখন লৈ ধান কাটি আছা, দুগৰাকী দাৱনীক ওচৰলৈ মাতি বোলে বৰটেঙা এটা লৈ আহিছে, আহা একেলগে খাওঁ। সেই বৰটেঙাটো চোকা টেঙাটো খাবৰ সময়ত কাৰ জীয়েক কালে পলাই গ'ল, এইবিলাক অন্তত নাপাতি বোলে বাইদেউ অ বৰমা, বোলে কালি মই সন্ধিয়া যেতিয়া গুৰু সেৱা কৰিছিলো, প্ৰাৰ্থনা ভাগ গাইছিলো, প্ৰাৰ্থনা ভাগ গাই অহাৰ পাছত মোক ল'ৰাটোৱে সুধিলে নহয়, কালি প্ৰশ্ন এটা সুধি দিলে প্ৰাৰ্থনা ভাগৰ, মই উত্তৰটো দিব নোৱাৰিলো, আপুনি মোক কওকচোন জানে বুলি। ই যদি ঈশ্বৰৰ নামৰ আলোচনা হৈ থাকে, বৰটেঙা খাই থাকক, আমি নাখাবলৈ নাই কোৱা, বৰটেঙাও খাই থাকক, কিন্তু আলোচনাটো কৃষ্ণ। এইটোৰ মাধ্যমেৰে যেতিয়া আমি ভাৱনাযুক্ত হৈ ঠিক কৰ্মটো কৰি থাকিম, সেইখিনি কৰি থাকোঁতেও আপোনাৰ মোৰ হাৰ্ট এটেক হৈ মৃত্যু হ'ব পাৰে, আমিতো নাজানো। বজ্ৰপাত কৰি হাল বাই থাকোঁতেও মৃত্যু হ'ব পাৰে। অন্তত গৰু হাল খেদি লৈ যাওঁতে বজ্ৰপাত পৰি মৃত্যু হোৱাৰ প্ৰাক মুহূৰ্তত যে আমি কৃষ্ণ নাম ভাৱনাটোত আছিলো, এজোপা ঘোষা গাই গাই যে আমি হালখন বাই আছিলো, এইটো গুৰুজনাই সত্য শুদ্ধ মাৰ্গ। নামঘৰলৈ গৈ বৰতাল বজাইহে যে কৃষ্ণ নাম ল'লে ভাগৱত ধৰ্ম একো নাই। আমি যিকোনো পৰিৱেশতে, যিকোনো পৰিস্থিতিতে আমি কেৱল কৃষ্ণ নাম ভাৱনাযুক্ত হৈ থকা যিটো চিৰন্তন অহৰহ প্ৰক্ৰিয়া, এইটোৰ কথা শাস্ত্ৰই আমাক ভাগৱত ধৰ্ম হিচাপে
সুন্দৰভাৱে দৰ্শন কৰাইছে। তাৰপাছত শুকদেৱৰ দ্বাৰা ভাগৱত কথা পৰীক্ষিতৰ আজ্ঞা পাই মানে প্ৰশ্ন শুনি শুকদেৱে ভাগৱত কথা ক'বলৈ আগবাঢ়িছে। শুক নিগদতি শুনি উপ বিষ্ণুৰাত। বিষ্ণুৰাত কাৰ নাম? পৰীক্ষিতৰ নাম। কিয় বিষ্ণুৰাত? আপোনালোকে জানে পৰীক্ষিতৰ মাতৃৰ নাম হ'ল উত্তৰা, বিৰাট ৰজাৰ কন্যা, আৰু পিতৃৰ নাম হ'ল অভিমন্যু। অভিমন্যু হ'ল পঞ্চপাণ্ডৱৰ তৃতীয় পাণ্ডৱ অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ। সুভদ্ৰা হ'ল কৃষ্ণৰ ভনী। আৰু এইখিনি বংশ পৰিয়াল যদি আমি চাওঁ তেতিয়াহ'লে পৰীক্ষিত হ'ল পঞ্চপাণ্ডৱৰ নাতি। যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হ'ল, মানে কুৰু পাণ্ডৱৰ যুদ্ধ শেষ হ'ল, তাৰপাছত দুৰ্যোধন উৰুভংগ হৈ দৈত্যায়ন হ্ৰদৰ পাৰত পৰি আছে। তেনেতে অশ্বত্থামা, কৃতবৰ্মা, কৃপাচাৰ্য এই তিনিজন গৈছিল দুৰ্যোধনক খবৰ ল'ব। অশ্বত্থামাই বীৰ দৰ্পে কৈছে যে দুৰ্যোধন, মই তোমাক কেতিয়াই কৈছো, মোক যদি তুমি সেনাপতি পাতিলাহেঁতেন, দেখিলাহেঁতেন আজি কোনো মৰিবলৈ নাপালেহেঁতেন। মই একেপাত অস্ত্ৰৰ দ্বাৰাই পঞ্চপাণ্ডৱক একে মুহূৰ্ততে নিপাত কৰিলোহেঁতেন। কিন্তু তুমি মোক নকৰিলা সেনাপতি, নপতাৰ এটা কাৰণ আছে। অশ্বত্থামাকে প্ৰথম সেনাপতি পাতিবলৈ লৈছিল, কিন্তু ভগৱন্ত কৃষ্ণই অকণমান চাল এটা খেলিলে, মানে কৌশল কৰিলে, যে অশ্বত্থামাক সেনাপতি পাতিবলৈ লওঁতে কৃষ্ণই অশ্বত্থামাক ওচৰলৈ মাতি কানে কানে কিবা আপুনি ক'লে। কি বুলি ক'লে আপোনালোকে জানে নিশ্চয়, যে চাউল খুন্দিলে, ধান খুন্দিলে চাউল হয়, পাণ খুন্দিলে কি? এই বুলি কানে কানে ক'লে। সেনাপতি এই পাতো আৰু নামটো উচ্চাৰণ কৰো। তেনেতে দুৰ্যোধনে সুধিলে যে কৃষ্ণই তোমাক মাতি নিছে, কি ক'লে কানে কানে? অশ্বত্থামাই কৈছে কি বুলি ক'লে মই ঠিক ধৰিব নোৱাৰিলো, কিন্তু মোক এনেকুৱা এটা বাক্য ক'লে যে ধানৰ পৰা চাউল হয়, পতানৰ পৰা কি? দুৰ্যোধনটো এনেও সন্দেহ কৰে। অশ্বত্থামা তুমি তেনেকুৱা কথা নকবা। তোমাক মই সেনাপতি পাতিম, এতিয়া যুদ্ধৰ প্ৰাক মুহূৰ্তত কৃষ্ণইনো তোমাক এনেকুৱা বৰ ফকতীয়া কথা ক'বনে? নাই তোমাক মই সেনাপতি পাতিব নোৱাৰো। তাৰমানে পাতাৰ আগতেই তুমি মিছা কথা ক'লা, পাতিলে তুমি কি কৰিবা মই তোমাৰ স্বৰূপটো গমেই পাই যাম। অশ্বত্থামা অমৰ আছিল, অশ্বত্থামাৰ মৃত্যু নাই, সেইকাৰণে অশ্বত্থামা সেনাপতি পতা হ'লে অকণমান দিগদাৰে। সেই কৌশল কৰি ভগৱন্ত অশ্বত্থামা সেনাপতি পতাৰ পৰা বিৰত ৰাখে। তাৰপাছত সেইখিনি কথাকে অশ্বত্থামা একেবাৰে শেষ মুহূৰ্তত ক'লত দুৰ্যোধনে ক'লে, বাৰু ঠিক আছে, এতিয়াও সময় আছে, মইতো মৰা নাই, মোৰ উৰুহে ভংগ হৈছে, এতিয়াও তোমাক মই সেনাপতি পাতিছো, তুমি যোৱা কি কৰা চাই লওঁ, মোৰ বিজয় ধ্বজা তুমি উৰাব পাৰা নে নহয়। এই বুলি ক'লত সেনাপতি পাতিলে। অশ্বত্থামাই তৎক্ষণাত ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পাণ্ডৱৰ শিবিৰত প্ৰৱেশ কৰি দ্ৰৌপদীৰ শুই থকা 5জন সন্তানৰ শিৰচ্ছেদ কৰি মূৰ কেইটা লৈ আহিল, আমি দুৰ্যোধনৰ আগত পেলাই দিলো। দুৰ্যোধনে চুই চাই গম পাইছে মোক বেলেগৰ মূৰ নালাগে, ভীমৰ মূৰটো দিয়া। কিন্তু অশ্বত্থামাই ভীমৰ মূৰ কোনটো চিনিব নোৱাৰি গোটেই কেইটা দিলে। আৰু আন্ধাৰতে দুৰ্যোধনে মূৰ কেইটা চাই চাই কৈছে ভীমৰ মূৰ নাই, এইকেইটা কেতিয়াও পঞ্চপাণ্ডৱৰ মূৰ নহয়। তেতিয়া অনুমান কৰিলে যে তই গোটেই কৌৰৱ আৰু পাণ্ডৱক অৱংশে ধ্বংস কৰালি, যি 5জন পুত্ৰ দ্ৰৌপদীৰ গৰ্ভত থকা জীয়াই আছিল, বংশৰ গৌৰৱ ৰক্ষা কৰিবৰ বাবে উত্তৰাধিকাৰী সূত্ৰে তই সেইকেইটাকো মাৰি পেলালি। এই বুলি কৈ দুৰ্যোধনে কান্দিছে যে মই কি কৰিলো, যে মোৰ মৰিবলৈ বেছি সময় নাই আৰু শেষ মুহূৰ্তটো মই একেবাৰে পাপ কামটোহে কৰিব লগা হ'ল, যে তোক সেনাপতি পাতি। আৰু অশ্বত্থামাই যেতিয়া বুজি পালে যে পঞ্চপাণ্ডৱৰ মৃত্যু হোৱা নাই, তেতিয়া গম পায়ে গ'ল যে পঞ্চপাণ্ডৱে আহি মোক অলপ পাছত কি কৰিব। তেতিয়া পলাই যাবলৈ লওঁতে সিপিনে পাণ্ডৱ শিবিৰত কন্দা কটা হৈছে। তাৰপাছত ভীম আৰু অৰ্জুনে আহি অশ্বত্থামাৰ লগত যুদ্ধত লিপ্ত হ'ল। অশ্বত্থামাই ব্ৰহ্ম অস্ত্ৰ নিক্ষেপ কৰিছে, ব্ৰহ্মাস্ত্ৰ। তাৰপাছত অৰ্জুনেও সেই ব্ৰহ্মাস্ত্ৰ
নিক্ষেপ কৰিছে প্ৰতি, কিন্তু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ আজ্ঞাত অৰ্জুনে অস্ত্ৰ সম্বৰণ কৰিলে। কিন্তু অশ্বত্থামাৰ পিতৃ দ্ৰোণাচাৰ্যই অশ্বত্থামাক ব্ৰহ্মাস্ত্ৰ দিলে, কিন্তু ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰা মন্ত্ৰটো নিশিকালে। সেইকাৰণে অশ্বত্থামা পৰিল বিপদত। যে অস্ত্ৰ ধনুত জুৰি ললে, কিন্তু অস্ত্ৰ আকৌ পঠিয়াই দিব লাগে এই মন্ত্ৰটো নজনাৰ কাৰণে অস্ত্ৰ নিক্ষেপ কৰিলে। মইতো মৰিমেই এতিয়া তহঁতৰ হাতত, গতিকে তহঁতৰ একেবাৰে শেষ উত্তৰাধিকাৰী অভিমন্যুৰ পত্নী উত্তৰাৰ গৰ্ভত যি ভ্ৰূণ বৰ্তমান স্থিতি হৈছে তহঁতৰ উত্তৰাধিকাৰী পাণ্ডৱৰ কৌৰৱৰ, সেই উত্তৰাধিকাৰীকে মই সবংশ ধ্বংস কৰো বুলি সেই ব্ৰহ্মাস্ত্ৰ উত্তৰাৰ গৰ্ভলৈ নিক্ষেপ কৰিছে। আৰু ভগৱন্ত কৃষ্ণক চিন্তা কৰিছে উত্তৰাই। তাৰ পাছত গৰ্ভতে গৈ এটা বুঢ়া আঙুলিৰ সমান সৰু হৈ ভগৱন্ত কৃষ্ণই বিষ্ণুৰ 4 হাত যি শংখ চক্ৰ গদা পদ্ম, কৃষ্ণই সেই বিষ্ণু ৰূপটো ধাৰণ কৰি বুঢ়া আঙুলিটোৰ সমান হৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি অশ্বত্থামাৰ দ্বাৰা নিক্ষেপ কৰা ব্ৰহ্মাস্ত্ৰক কৌমুদীটি গদাৰে অৰ্থাৎ নামেৰে সেই অস্ত্ৰ মহিমূৰ কৰিলে। আৰু গৰ্ভস্থ সন্তানে গৰ্ভতে বিষ্ণুৰ ৰূপটো দৰ্শন পোৱাৰ কাৰণে পৃথিৱীলৈ অহাৰ লগে লগে এই সন্তানৰ নাম হ'ল বিষ্ণুৰাত। গৰ্ভতে বিষ্ণুক দৰ্শন কৰে। সেইকাৰণে পৰীক্ষিত এজন মহাভাগৱত প্ৰশংসা কৰিছে। কিন্তু পৃথিৱীলৈ আহি জনা বুজা হোৱাৰ লগে লগে সন্মুখত যিমান ব্যক্তিক লগ পায় প্ৰত্যেকজন ব্যক্তিকে খুব সূক্ষ্ম দৃষ্টিৰে বিষ্ণুৰাতে চায় যে গৰ্ভত মই যি ৰূপ দৰ্শন পাইছিলো সেই ৰূপৰ গৰাকীজন এইজন নেকি। এই বুলি যিজনকে সন্মুখত পায় সেইজনৰ লগত কথা পাতোতে সেইজনক সেই দৃষ্টিভংগীটো দিয়ে। সেইকাৰণে বিষ্ণুৰাতৰ অন্য এটা নাম হ'ল পৰীক্ষিত। পৰীক্ষা নিৰীক্ষা কৰে প্ৰত্যেকজন মানুহকে যে মই মাতৃগৰ্ভত থাকোঁতে যে ৰূপটো দেখা পাইছিলো সেই ৰূপটোৰ গৰাকীজন এইজন নেকি, এই পৰীক্ষাটো কৰে ব্যক্তিসকলে। সেইকাৰণে কালক্ৰমত বিষ্ণুৰাতৰ বিপৰীতে তেওঁৰ পৰীক্ষিত নামটো বিশ্বত জনাজাত হৈ গ'ল। আৰু ভাগৱতো আমাক সেই বিষ্ণুৰাতৰ বিপৰীতে পৰীক্ষিত নামেৰেহে গোটেই ভাগৱতৰ দৰ্শনটো আমাক দিছে। আৰু সেই বিষ্ণুৰাতে শোক নিগদতি শুনি এক বিষ্ণুৰাত, শোকগুৰুৱে বিষ্ণুৰাতক কৈছে অৰ্থাৎ পৰীক্ষিতক কৈছে প্ৰশ্নৰ উত্তৰ ছয় পঢ়িব তোমাৰ। তুমি যি প্ৰশ্ন কৰিছা সেই প্ৰশ্নৰ উত্তৰ আমি আগবাঢ়িব বিচাৰিছো। কৃষ্ণ সেৱা বিনে আন ধৰ্ম নাহি কয়, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী জীৱৰ পিতৃ পৰমাত্মা কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰি তেওঁৰ চৰণ চিন্তা কৰা এই উত্তম ধৰ্মটোৰ বাহিৰে বিশ্ব ব্ৰহ্মাণ্ডত দ্বিতীয় এটা উত্তম ধৰ্ম কৰ্ম জীৱৰ বাবে নাই। কৃষ্ণ ভকতিত মাত্ৰ জ্ঞান উপজয়, অৰ্থাৎ কৃষ্ণৰ নাম আশ্ৰয় কৰাৰ লগে লগে সেই জীৱই কোনটো ভাল কোনটো বেয়া, কি কৰিলে তেওঁৰ কল্যাণ হ'ব, এই সমস্তখিনি জ্ঞান তেওঁ অনায়াসে লাভ কৰিব পাৰে। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে আমাক এই সিদ্ধান্তটো দিছে। ৰাম হৰিত শৰণ লয়াজি তুজন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। যিজনে হৰিত শৰণ লয়, কৃষ্ণ নামত শৰণ লয়, আৰু সেই কৃষ্ণ নামত শৰণ লৈ সেই কৃষ্ণদেৱৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি যিজনে আশ্ৰয় কৰে সেইজনৰ লাভ কি হয়? অদূৰ ঘূৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি অপ্ৰয়াসে
তৰে ৰাম সিটো মহাজনে আতি অপ্ৰয়াসে তৰে। সেইজনক শাস্ত্ৰই মহাজন বুলি কৈছে। আমাৰ এতিয়া 50 বিঘামান মাটি থাকিলে মহাজন হৈ যায়। নামঘৰৰ বাট চৰাটো যদি 1 লাখ টকা খৰচ কৰি বনাই দিয়ে সেইজন মহাজন হৈ যায়। আমাৰ দৃষ্টিত সেইজনে মহাজন, কিন্তু শাস্ত্ৰই কৈছে যিজনৰ ওচৰত নাম ধন আছে তেওঁহে মহাজন। এতিয়া পৰীক্ষিতটো অসাগৰা পৃথিৱীখনৰ গৰাকী আছিল, ৰজা আছিল, তথাপিতো তেওঁ মৰিব লগা হৈছিল। এতিয়া আপুনি মই 2খন গাড়ীৰ মালিক, 20 বিঘা মাটিৰ গৰাকী হৈ আপোনাৰ মোৰ এনেকুৱা এটা ভাৱনা হয় যে আমি যেন নমৰিম। শাস্ত্ৰৰ লগত আৰু বাস্তৱ পৃথিৱীৰ আপোনাৰ মোৰ চিন্তা ভাৱনাৰ লগত পাৰ্থক্য হৈছে। অসাগৰা পৃথিৱীৰ গৰাকী হৈ পৰীক্ষিতে মৰিব লগা হৈছে, তাকো বৃদ্ধ হবলৈ নাপালে। তৰুণ কালতে কেনে তেজিলা জীৱন, মানে যুৱক হৈ থাকোঁতেই মৰিছে। মানে আমি যে বৃদ্ধ অৱস্থা পামগে তাৰ কিবা মানে আছে নেকি? আমি যে ভাবি থাকো 20 বছৰ হৈছেহে শৰণ নলওঁ, এতিয়া নাই হোৱা। 40 বছৰ হৈছেহে ভজন ল'ব, এতিয়া নাই হোৱা। 30 বছৰ হৈছেহে নামঘৰলৈ যাব, এতিয়া নাই হোৱা আমাৰ। নামঘৰত গৈ কীৰ্তন পঢ়া, ভাগৱত পঢ়া, এই চুলি পকা বুঢ়াবিলাকৰহে কাম, আমাৰ নহয় নহয়। এনেকে বুলি যে আমি যুৱকসকলে ভাবো, এইটোৱে হ'ল অমূলক চিন্তা। তাৰমানে কেতিয়া মৰিম তাৰ কোনো গেৰাণ্টি নাই, আমি কোনেও নাজানে। সিদ্ধান্ত দিছে কৃষ্ণ ভকতিত মাত্ৰ জ্ঞান উপজয়। যদি একান্ত ভকতৰ সংগ আশ্ৰয় কৰোঁ, যিসকলে কৃষ্ণ নাম আশ্ৰয় কৰি থাকে, তেওঁলোকৰ ওচৰলৈ গ'লে আমি সেই জ্ঞানটো লাভ কৰিম, কোনটো ভাল কোনটো বেয়া, কি কৰিব লাগে, সেই কৰিব লগা কৰ্মটো কেনেকৈ কৰিব লাগে, প্ৰত্যেকটো জ্ঞান আমি সৎসংগৰ মাধ্যমেৰে লাভ কৰিব পাৰিম। তাৰপাছত কৃষ্ণৰেখে কৃপাত ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবে কতান। ব্ৰহ্মা গুণ, ৰজগুণৰ অধিকাৰী সৃষ্টিকৰ্তা হ'ল ব্ৰহ্মা। ব্ৰহ্মাৰ দায়িত্বটো কেনেকুৱা, আমি যদি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম এনেকৈ যে আপোনাৰ মোৰ কোনোবা এজনে সন্তানে যেতিয়া পঢ়ি শুনি চাকৰি পাব, চাকৰিটো কৰাৰ পাছত যেতিয়া গাঁৱৰ ভোকত বাঁহ গছৰ তলত থাকিব নোৱাৰি লাহেকৈ টাউনৰ কাষত মাটি এডোখৰ কিনিব, সেই মাটিডোখৰ কিনি দোকানৰ পৰা, হাৰ্ডৱেৰ দোকান এখনৰ পৰা শিল, ইটা, বালি, চিমেণ্ট, ৰড, তাঁৰ, গজাল আদিবিলাক কিনি আনি তেওঁ পেলাব নিজৰ চোতালখনত মাটি দুখাৰত। তাৰপাছত এটা সুন্দৰ দুমহলীয়া ঘৰ বনাবলৈ এজন মিস্ত্ৰী বিচাৰিব, আৰু সেই মিস্ত্ৰীজনে আহি সুন্দৰকৈ ঘৰটো নিৰ্মাণ কৰিব, তাৰ বিনিময়ত তেওঁ পইচা লৈ গুচি যাব, হাজিৰাটো লৈ গুচি যাব। সেইজনেই হ'ল ব্ৰহ্মা। তাৰমানে ব্ৰহ্মাই মিস্ত্ৰীজনে যেনেকৈ গিৰিহঁতজনে গোটাই গোটাই দিয়া বস্তুখিনিৰে এটা ঘৰ নিৰ্মাণ কৰিলে, ঠিক তেনেকৈ কৃষি, অপ, মৰু, ব্যোম, তেজ, এই পঞ্চভূত মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূত সৃষ্টিকৰ্তাজনৰ নাম হ'ল ভগৱান। ভগ মানে ঐশ্বৰ্য, ওৱান মানে গৰাকী, যিজনে এই 5টা তত্ত্ব সৃষ্টি কৰিলে সেইজনৰ নাম হ'ল ভগৱান। ভ মানে ভূমি, ভূমি মানে মাটি, গ মানে গগন, গগন মানে আকাশ, ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ, নীৰ মানে পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ যিজনে সৃষ্টি কৰিলে সেইজনৰ নাম হ'ল ভগৱান, শাস্ত্ৰই কৈছে কৃষ্ণ। আৰু সেই 5টা তত্ত্ব সৃষ্টি কৰি নিজৰ শৰীৰৰ পৰা 3 গুণত এক প্ৰকৃতিক সৃষ্টি কৰিছে। সেই প্ৰকৃতিৰ নাম বিভিন্ন, কোনোবাই কয় মায়া, কোনোবাই কয় মহামায়া, কোনোবাই কয় যোগমায়া, কোনোবাই কয় ভগৱতী, কোনোবাই কয় কালী, কোনোবাই কয় দুৰ্গা, কোনোবাই কয় ভদ্ৰা। মূলত হ'ল প্ৰকৃতি। সেই প্ৰকৃতিক দায়িত্ব দিলে তোমাক মই এই 5টা তত্ত্ব 3টা গুণ সহিতে 8টা দিছো, যোৱা এই 8টা বস্তু লৈ তুমি সৃষ্টি কাৰ্যত ব্ৰতী হোৱা। তেতিয়া সেই 3 গুণ
5টা তত্ত্বৰ জৰিয়তে মহামায়াই সতৰ ৰজ তম 3 গুণত 3টা জীৱৰ সৃষ্টি কৰিছে। ব্ৰহ্মাৰূপে সৃজন, বিষ্ণুৰূপে পালন, সংহাৰত শিৱ সেই 3 গুণ। তাৰ পাছত প্ৰকৃতিয়ে সেই 3জনক দায়িত্ব দিলে, এতিয়া মোৰ আৰু কাম নাই, তোমালোকক মই দায়িত্ব দিছো, তোমালোকে এতিয়া কৰ্ম। আৰু তাৰে ৰজগুণত হ'ল ব্ৰহ্মা। তেওঁ পাই গ'ল বস্তুকেইটা। বস্তুকেইটা কি? মাটি, পানী, বায়ু, অগ্নি। এইকেইটা পাই তেওঁ জীৱক সৃষ্টি কৰিবলৈ লাগিব। এতিয়া সেই ব্ৰহ্মাৰ চৰিত্ৰটো সেইজন মিস্ত্ৰীজন, যিজনে মাটি সৃষ্টি নাই কৰা। মিস্ত্ৰীজনে চিমেণ্ট নাই বনোৱা, নিজে বনাই দিয়া চিমেণ্টেৰে তেওঁ গাঁথনি কৰিছে ইটা। তেওঁ নিজে ইটা নাই বনোৱা, কিন্তু গৃহস্থজনে আনি দিয়া ইটাৰে তেওঁ ঘৰটো বনাইছে। এতিয়া ঘৰটো যেতিয়া বনালো, ৰং পেইণ্ট কোনোবা এজনে কৰিলে। কৰাৰ পাছত আমি ঘৰত সোমাবলৈ, অৰ্থাৎ যিটো আমাৰ অসমীয়া সমাজত ঘৰটো ললানি বোলে, এই বুলি যে কয় বোলে ঘৰ নাই লোৱা আৰু অকণমান কাম বাকী আছে, অহা মাহ মানত চিন্তা ভাগ কৰি আছো ঘৰ ল'বলৈ। এই বুলি গাঁৱৰ সমাজৰ ভকতসকলক নেমাতে জানো? মাতে। ভকতসকলক মাতি ঘৰটো লয়, নাম এষাৰ কৰে। এতিয়া সেই নামষাৰৰ দিনা ঘৰ বনোৱা মিস্ত্ৰীজনক মাতে নাই বাৰু? মিস্ত্ৰীজনক মাতেনে? ঠিক তেনেকৈ ভক্তি ৰাজ্যখনত প্ৰৱেশ কৰাৰ লগে লগে সেই ব্ৰহ্মাৰূপী মিস্ত্ৰীজনক নেমাতিলেও কোনো অপৰাধ। সংঘাৰ কৰ্তা শিৱক আপুনি নেমাতিলেও হ'ল, ৰং তেল কৰি থৈ গুচি গ'ল, তেওঁৰ কাম শেষ আৰু। তেওঁক আপুনি মই গৈ সংসাৰত মুক্তি পাবলৈ মাতি থাকিব নালাগে। মিস্ত্ৰীজনক নমতাৰ কাৰণে বহুত দিনৰ মূৰত বোলে ককাইদেউ বা বৰদেউতা, বোলে দেউতী, এই আপোনালোকৰ ল'ৰাই টাউনত ঘৰ ল'লে নেকি? বোলে ল'লে পাই, কোন মাহত? যোৱা মাহত। মোক নেমাতিলে। এনেই কথা এষাৰ কৈ চাব পাৰে বোলে মোক নেমাতিলে, সেই বুলি কি তেওঁ খং কৰে নেকি মোক নেমাতিলে বুলি? খং নকৰে। ঠিক তেনেকৈ কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। কৃষ্ণক যদি সেৱা কৰি দিয়া যায়, তেতিয়াহ'লে বাকী দেৱ দেৱতাসকল এনেই সন্তুষ্ট হৈ যায়। যিধৰণে মিস্ত্ৰীজনক নেমাতিলেও বহুত দিনৰ মূৰত লগ পালেও তেওঁ কোনো খং নকৰে, ক্ষোভ নকৰে। তেওঁ আকৌ বেলেগ এটা ঘৰ বনাব, কাৰণ তেওঁৰ কামেই সেইটো। তেওঁক দায়িত্বই দি থৈছে সেইটো তেওঁ সৃষ্টি কৰাটো। কিন্তু বস্তুকেইটা তেওঁক যতনাই দিছে, কেৱল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান পৰমাত্মা ঈশ্বৰতত্ব কৃষ্ণ। এই কথাটোকে কৈছে যে কৃষ্ণৰেখে কৃপাত ব্ৰহ্মাৰ ভোলা যায়। সেই প্ৰজাপতি ব্ৰহ্মা আমাৰ পিতামহ, তেওঁৰ দ্বাৰাহে আমি জন্ম হৈছো সংসাৰত। তেওঁ আমাৰ পিতামহ। তেওঁ আকৌ সৃষ্টি কৰিবৰ বাবে যিটো জ্ঞান পাইছে, যিটো কৃষ্ণৰ দ্বাৰাহে সম্ভৱ। আমাৰ পিতামহে যদি অজ্ঞানৰ পৰা জ্ঞান লাভ কৰিছে কৃষ্ণৰ কৃপাত, তেতিয়া আপুনি মই নাতি পুতি হৈ আমি তাৰ পৰা জ্ঞান লাভ কৰিম? উত্তৰ হ'ল কৃষ্ণৰ পৰা। সেই সিদ্ধান্তটো দিছে আমি যে কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। তেওঁৰ যদি কৃপা নহয়, আপুনি মই আজি নামঘৰলৈ আহিম বুলি ভাবি আছো বহুত দিনৰ পৰা। আমি যোগাযোগ কৰোঁতে বাপ সমস্তক কৈছিল যে কেলেণ্ডাৰখন চাইছো, কলমটোৱে ডায়েৰীখনত কিন্তু তাৰিখটো লিখিছো। গতিকে সেই দিনটোত যদি ভগৱন্তই কয় তই যাব নোৱাৰ, তেতিয়াহ'লে আপোনালোকে আমাক অপৰাধী হৈ গ'ল। সকলো তেওঁৰ ইচ্ছাতে হ'ব। কাৰণ আমিবিলাক শকুনিৰ এটা বাক্য, যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ প্ৰায় চমু চাপি আহিছে আৰু শকুনিয়ে গৈ থাকোঁতে হঠাৎ কৃষ্ণক পাই গ'ল তাতে। আৰু যেতিয়া শকুনিয়ে এটা বাক্য কৈছে, আজি দেখোন সাক্ষাৎ যদুপতিৰ আগতে ওলালেহি, তেতিয়া কৃষ্ণই কৈছে, মামা মই তোমাৰ কথাকে ভাবি আছো। শকুনিয়ে কৈছে যে কুৰুক্ষেত্ৰ যুদ্ধৰ মাজতে মোক কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণি। মোৰ কথা কেতিয়া ভাবিছিলে? কৃষ্ণই কৈছে, মামা তুমি বৰ চতুৰ। শকুনিয়ে কৈছে, সকলোখিনি যদুপতি তোমাৰ পৰাই ধ্যান কৰে। তাৰমানে শকুনিয়ে জানে যে কৃষ্ণই সৰ্বশক্তিমান ঈশ্বৰতত্ব, মাত্ৰ এইখিনি ঈশ্বৰৰ লীলা, যে সকলোখিনি যদুপতি তোমাৰ পৰাহে ধ্যান কৰা, মই নিজে একো নাই কৰা, তুমি যেনেকে কৰাইছা। অৰ্থাৎ আমি হলো যন্ত্ৰ, তুমি হলা যন্ত্ৰী। আমি যন্ত্ৰবিলাক যন্ত্ৰীৰ ইচ্ছাতহে ঘূৰিব পাৰো। সেইকাৰণে তুমি হলা যন্ত্ৰী, আমি হলো একোটা যন্ত্ৰ। আমি প্ৰত্যেকটো যন্ত্ৰ কেৱল কৃষ্ণ যন্ত্ৰীৰ ইচ্ছাতহে আমি ঘূৰিব লাগিব।
ঈশ্বৰৰ ইচ্ছাৰ অবিহনে গছত লাগি থকা শুকান পাত এটাও তললৈ সৰি নপৰে। সিদ্ধান্ত দিছে যে কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক প্ৰাণ। আতে পূৰ্বে ইতিহাস শুনা মহাশয়, কৃষ্ণ কৃপা বিনে পুৰুষাৰ্থ কিছু নয়। যে এটা ইতিহাস তোমাক মই কম শুনা, যে কৃষ্ণদেৱৰ কৃপাৰ অবিহনে জীৱৰ পুৰুষাৰ্থ নহয়, পুৰুষৰ অৰ্থ নহয়। অৰ্থাৎ গুৰুজনে আমাক এই তত্ত্বটো এনেকৈ দিছে, শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপা। তাৰমানে ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুবৰ্গ পুৰুষাৰ্থ বুলি কয়। এটি জীৱৰ অৰ্থ এই চতুবৰ্গ সাধন হ'ব কেৱল শ্ৰৱণ কীৰ্তন কৰাৰ মাধ্যমেৰে। আৰু সেইটোকে কৈছে কৃষ্ণ কৃপা বিনে, অৰ্থাৎ কৃষ্ণদেৱৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন নকৰিলে জীৱৰ পুৰুষাৰ্থ লাভ নহয় বুলি কৈছে। আতপাই মানে এইটো প্ৰক্ৰিয়াৰেহে জীৱই অৰ্থটো লাভ কৰিব পাৰে। তাৰপাছত ব্ৰহ্মাৰ জন্ম ইতিহাসটো ক'ব এতিয়া আমাক।